আজি দীপাৱলীৰ প্ৰাক মুহূৰ্তত মোৰ মা, মোৰ ভাইটি বিক্ৰম, জেনি আৰু মোৰ অৰ্ধাংগিনী আমি এটা পৰিয়াল হয় আৰু এই পৰিয়ালটোৱে আমি আজি চাকিৰে আৰু শলিতাৰে দীপাৱলী উদযাপন কৰিম। ইয়াত কোনো লাইটৰ ব্যৱস্থা কৰা নাই, আতচবাজি নাই আৰু জুবিনদাৰ গান শুনি অলপ সময় অতিবাহিত কৰিম। এনেকৈ আজি এইবাৰ আমাৰ দীপান্বিতা উদযাপন কৰিম। প্ৰথম চাকিগছ জুবিনদাৰ সন্মুখতে জ্বলাওঁ আমি দীপান্বিতাৰ প্ৰাক মুহূৰ্তত। তুমি য'তে আছা জুবিনদা ভালে থাকা। তোমাৰ অবিহনে প্ৰথমটো দীপাৱলী উদযাপন কৰিবলৈ পাই বৰ আৱেগিক হৈছোঁ আৰু বাহিৰত মোৰ মায়ে মায়াবিনী শুনি আছে। তোমাৰ সৃষ্টিৰ যিবোৰ গান তুমি দি থৈ গ'লা, যিখিনি দি থৈ গ'লা সেইবোৰ শুনিয়ে আমি তোমাৰ বুকুৰ মাজত ৰাখিম। জয় জুবিনদা, তুমি য'তে আছা ভালে থাকা। নীৰৱ আজি গাঁওখন আৰু এনেকৈ চাকি বন্তি জ্বলাই আমি এই বছৰৰ দীপান্বিতা উদযাপন কৰিলোঁ। মোৰো ঘৰতো দুটামান ভাইটি আছে, সিহঁতো এবাৰ জেদ ধৰা নাই বম ফুটাম বুলি। সঁচা কথা ক'ব গ'লে সকলো আৱেগিক হৈ আছে আৰু বেকগ্ৰাউণ্ডত জুবিনদাৰ গান শুনি শুনি আমি বহি আছিলোঁ আগফালে। এনেকৈ চাকিবিলাকত আমি যিমান দেৰিলৈকে পাৰোঁ তেল দি পেলাই জ্বলাব চেষ্টা কৰিম আৰু জুবিনদাৰ গান শুনি যাম।